আজি তেওঁ মামা হৈছে মুখ্যমন্ত্ৰীটো আমি মামা হোৱাটো নিবিচাৰোঁ মুখ্যমন্ত্ৰী হি ইজ এ অনাৰেবল মানে তেওঁ এজন অভিভাৱক তেওঁ এতিয়া মামা হৈছে নাচিছে দাদা হৈছে হাতটো দিয়কচোন দাদা চুমা এটা খাই দিওঁ মামা চুমা এটা খাই দিওঁ এইটোতো চবতছে অশুভ পৰম্পৰা যুৱ প্ৰজন্মৰ মাজত যদি সংযম আৰু সংস্কাৰ আনিবলগীয়া হয় তেতিয়াহ'লে হি শুড বিহেভ লাইক ডেট সেইটোতো হৈ থকা নাই আজি তাৰিখত যি টি মানুহক কয় আমি এতিয়াও মুখ্যমন্ত্ৰীজনক যেতিয়া সমালোচনা কৰোঁ মাননীয় মুখ্যমন্ত্ৰী বুলি কৰোঁ কাৰণ আমি সেইটো সংস্কাৰত ডাঙৰ হৈছোঁ কিন্তু যেনেকুৱা ৰজা হ'ব তেনেকুৱাই প্ৰজা পাব কিন্তু আজি তাৰিখত আপোনাৰ এনেকুৱা অৱস্থা হৈ গ'ল বিজেপিৰ লিডাৰ এজনক যদি ৰাস্তাত লগ পাওঁতে আপুনি মাতে তেতিয়াও মানুহে ক'ব যে এওঁ মনে মনে লিংক লগাই আছে নেকি ২৮,০০০ শিক্ষকৰ চৰকাৰী স্কুলৰ শিক্ষকৰ আপোনাৰ আজি তাৰিখত পোষ্ট আজি ৬ বছৰে খালী হৈ আছে চৰকাৰে তেওঁলোকক মানে নিযুক্তি দিব পৰা নাই এই কথাবিলাক আমাৰ কোৱাটোৰ প্ৰয়োজনীয়তা আছে কাৰণ ৰাজ্যখনত যিমানেই উৎসৱ নাপাতক কিয় শিক্ষাক যদি পিছ পেলাই বাকী উৎসৱ মুখৰ যিমানেই নকওক সেইখন কেতিয়াও ডেভেলপ ৰাজ্য তাৰ বিপৰীত ছবি এখন যে আছে এতিয়া যে শিক্ষক নিযুক্তি সম্পূৰ্ণ শুদ্ধ প্ৰক্ৰিয়াৰ শিক্ষক নিযুক্তি হৈ আছে চাওক শুদ্ধ প্ৰক্ৰিয়াৰে শিক্ষক নিযুক্তি তৰুণ গগৈৰ দিনত হোৱা নাছিলে নেকি স্বচ্ছ আৰু নিকাৰে যদি চাকৰি হৈছিলে তেতিয়াহ'লে এছআই কেলেংকাৰীৰ ক্ষেত্ৰত কি হৈছিলে আপোনাৰ ইন্দ্ৰাণী তহবিলদাৰে যে আপোনাৰ আত্মহত্যা কৰিবলগীয়া হ'ল বাকী কেইজনক যে ধৰিবলগীয়া হ'ল এইটো কাৰ দিনত হৈছে পিপি কিটক যে কোভিডৰ সময়ত যে কেলেংকাৰী হ'ল সেইটো কথা ব্লু ডাৰ্টত যে চাইনাৰ পৰা যে পিপি কিট আনিছোঁ বুলি মুখ্যমন্ত্ৰীয়ে যে ভুৱা এখন ফটো দিলে সেইটো কিমান ডাঙৰ কৰাপশ্যন আমাক বন্ধ কোঠাত ৰাখি তেওঁলোকে কৰাপশ্যন কৰিছে চেনিটাইজাৰৰ ক্ষেত্ৰত কৰাপশ্যন হৈছে মাটিৰ ক্ষেত্ৰত কৰাপশ্যন হৈছে আজি তাৰিখত ভোটাৰ লিষ্টত কেনেকৈ ফৰ্জি ভোটাৰ কৰিছে চৌদিশে কৰাপশ্যন চলি আছে কিন্তু দুটা এটা নিযুক্তি এওঁলোকে কেমেৰাৰ ওচৰত মানুহ মাতি আনি পেলাই কোৱা যে তোমালোকে স্বচ্ছভাৱে নিযুক্তি লৈছে বুলি কোৱা কিন্তু আপুনি PWD ডিপাৰ্টমেণ্টত মোৰ লগত বলক এখন বিল এটা ৱৰ্ক অৰ্ডাৰ 7% নিদিয়াকৈ যদি ওলাইছে বুলি কয় তেতিয়া আপুনি মোক যি কৰে শূন্য সহনশীলতাৰ যদি নীতি হৈছে গিৰগাই কেলেংকাৰী জয়ন্ত মল্লৰ ওপৰত কিয় নহ'লে জয়ন্ত মল্লৰ ৱাইফে ৩৬ বিঘা মাটি কি কৰি পেলাই কেনেকৈ ল'লে কিয় আমি ইমান ভইচ ৰেজ কৰিলোঁ কিয় নহ'লে চিফ মিনিষ্টাৰৰ ৱাইফে আপুনি 10 কোটি টকাৰ গভৰ্ণমেণ্ট ছাবচিডি লৈছে কেছ হৈছে মানে এইবিলাকৰ লৈ পেলাই হেৰি হৈছে কিন্তু এইবিলাক কথা ক'লে আমাৰ ওপৰত মানহানি গোচৰ দিয়ে নমস্কাৰ দৰ্শকসকল স্বাগতম জনাইছোঁ আপোনালোক সকলোকে আমাৰ এটি বিশেষ অনুষ্ঠানলৈ এগৰাকী বিশেষ নাৰী আহিছে আজি আমাৰ ষ্টুডিঅ' মজিয়ালৈ সকলোৱে চিনি পায় তেখেতক চিনাকি এখন মুখ বিভিন্ন অনুষ্ঠানত বিভিন্ন সময়ত বিভিন্ন ঠাইত আমি তেখেতক দেখা পাওঁ এগৰাকী নেত্ৰী বুলি কৈ মই তেখেতক ভাল পাওঁ কাৰণ তেখেতৰ যিটো ব্যক্তিত্ব সেই ব্যক্তিত্ব সকলোকে আকৰ্ষণ কৰাৰ তেখেত হৈছে মীৰা বৰঠাকুৰ সেকুৰি যা বনাই ল তোৰ দীঘল বাইদেউ স্বাগতম জনাইছোঁ বাইদেউ প্ৰথমতে ক'লোঁ আপোনাৰ যি ব্যক্তিত্ব মোৰ সদায় খুব ভাল লাগে কাৰণ আপোনাক মই এগৰাকী নেত্ৰীৰ দৰে লাগে এই যে এগৰাকী নেত্ৰীৰ দৰে এটা চিন্তাৰে আগবাঢ়ি গৈছিল সেই চিন্তাৰ আগবাঢ়ি যোৱা কেতিয়া পাতনি মেলিছিলে চাওক মই একদম সৰুৰ পৰা ষ্টুডেণ্ট লাইফৰ পৰাই অলপ মানুহৰ লগত থাকি ভাল পাওঁ আৰু মই একচুৱেলি আপুনি যি ব্যক্তিত্বৰ কথা কৈছে ইমান তেনেকুৱা নহয় নৰ্মেল একদম অতি সাধাৰণ ঘৰৰ এগৰাকী তৃণমূলৰ মই এগৰাকী মহিলা ষ্টুডেণ্ট লাইফৰ পৰাই আছোঁ লাগি আছোঁ মই মানুহৰ লগত থাকি ভাল পাওঁ আৰু মই মানে এটা লিড কৰিবলৈ মোৰ মন এটা থাকে কিয় মই একদম নিম্ন মধ্যবিত্ত পৰিয়ালৰ পৰা ডাঙৰ হৈছোঁ সেইকাৰণে মানুহৰ মই ভোক বুজি পাওঁ মানুহৰ দুখ বুজি পাওঁ মানুহৰ ক্ষোভ বুজি পাওঁ সেইকাৰণে মই তেনেকৈ আগুৱাই গৈ থাকোঁ হতাশাটো মোৰ কম কাৰণ মই বহু হতাশা দেখি আহিছোঁ সেইকাৰণে মই হতাশ নকৰোঁ মই পোৱা নোপোৱাৰ অংকটো মই নকৰোঁ অলপ য'ত ৰাস্তাত কিবা পাওঁ সেইটোৱে মোৰ প্ৰাপ্তি হিচাপে মই লওঁ হয় আপোনাৰ যিটো ৰাজনৈতিক জীৱন সেই ৰাজনৈতিক জীৱনত আমি দেখা পালোঁ প্ৰথমতে আপুনি এটা ৰাষ্ট্ৰীয় দলত আছিল আৰু বৰ্তমান এতিয়া অন্য এটা ৰাষ্ট্ৰীয় দললৈ প্ৰথমতে আপুনি বিজেপিত আছিল এতিয়া আপুনি কংগ্ৰেছৰ এগৰাকী নেত্ৰী
যেতিয়া আপুনি বিজেপিৰ সময়ত আছিল সেই সময়তো আপুনি খুব উচ্চস্তৰীয় এখন আসনত আছিলে হয়। সেই সময়ত আপোনাৰ যিটো চিন্তাৰ পৰিসৰ সেইটো বহুত বহল আছিল যথেষ্ট কাম কৰিছিলে ইমানখিনি কাম কৰাৰ পাছত হঠাৎ আপুনি গুচি আহিব লগা হ'ল চাওক মই চবকে মই এটা কথা কওঁ মোৰ আত্মসন্মান আৰু স্বাভিমানৰ মানে ঊৰ্ধত মই একো নাৰাখোঁ এগৰাকী মহিলা দুখীয়া হ'ব পাৰে এগৰাকী মহিলাৰ পইচা কম থাকিব পাৰে কিন্তু স্বাভিমানৰ ক্ষেত্ৰত কিন্তু সেইটো পইচাৰে জোখমাখ কৰিব নোৱাৰে গতিকে মই যেতিয়া বিজেপিত আছিলোঁ তেতিয়া বিজেপিত এটা বেলেগ পৰিৱেশ আছিলে মই যেতিয়া ওলাই আহিলোঁ পৰিৱেশটো সলনি হোৱা ধৰিলে এতিয়া মই কংগ্ৰেছত আছোঁ যথেষ্ট মই যিখিনি সন্মান পাব লাগে দলে মোক যথেষ্ট সন্মান মই যোগ্য হয় নহয় মই নাজানো কিন্তু যথেষ্ট দলে মোক মানে সন্মান দিছে আৰু সেই সন্মানটো মই বিচাৰোঁ আৰু মই একচুৱেলি সেইকাৰণেই বিজেপিৰ পৰা গুচি আহি এতিয়া কংগ্ৰেছত মই আছোঁ মই কংগ্ৰেছ দলতো মই সকলো মহিলাকে এটা কথা কওঁ আত্মসন্মান আৰু যিটো স্বাভিমান তাতো যাতে কোনেও আপোচ নকৰে আমিও এটা দিনত সৰু সুৰাক যেতিয়া আমি অলপ বয়স কম আছিলে হয়তো আমি ক'ৰবাত ভুল কৰিছোঁ কিন্তু যেতিয়াৰ পৰা মই নিজকে নিজে বুজি পোৱা হৈছোঁ তেতিয়াৰ পৰা মই এটা বস্তু জানো যে যেতিয়া পলিটিকেল পাৰ্টিত যেতিয়া মই এটা লিডিং পাৰ্চনেলিটি হিচাপে কাম কৰিছোঁ গতিকে মই অলপ হ'লেও ভুল কৰাটো যাতে ভুল আমাৰ পৰা নহয় এই কথাটোত মই সংযমটো ৰাখোঁ হয় আচলতে যেতিয়া নেতৃস্থানলৈ যোৱা যায় তেতিয়া এটা পিৰামিডৰ দৰে একদম শিখৰলৈ যোৱা যায় আৰু শিখৰত যিগৰাকী থাকে এটা অকলশৰীয়াই হয় তাতে পিৰামিডৰ দৰে তললৈ মানুহখিনি বহলি যায় নহয় জানো আৰু সেই সময়ত সকলোৱে সেই ব্যক্তিগৰাকীলৈ চাই সেই পুৰুষেই হওক বা নাৰীয়ে হওক সদায় নেতৃত্ব স্থানত থকাজন সদায় এজন বলিষ্ঠ পদক্ষেপেৰে আগবাঢ়ি যোৱা ব্যক্তি হ'বই লাগিব এতিয়া মই অকণমান আপোনাৰ ব্যক্তিগত জীৱনলৈ আহোঁ বাইদেউ এই যে আপুনি য'তে থাকে সদায় শীৰ্ষত থাকে সৰুৰ পৰাই এই মনৰ মাজত সেই চিন্তাটো আছিল নেকি যি কাম কৰিম সদায় আগত থাকি কৰিম মানে সেইটো মোৰ এটা চিন্তাধাৰা আছিলে আগতে স্কুলত গ'লেও ফ্ৰণ্টৰ বেঞ্চখনত বহিবলৈ লাগে তাৰমানে আগত বহিম আৰু তেনেকুৱা আছিলে স্কুলত থাকোঁতেও হায়াৰ ছেকেণ্ডেৰী বা যেতিয়া পঢ়ি আছিলোঁ ইউনিয়ন বডিত কাম কৰিছিলোঁ মানে জেনেৰেল ছেক্ৰেটাৰী হ'ম এনেকুৱা ধৰণৰ এটা ধাৰণা সদায় আছে ফ্ৰণ্টৰ পৰা কামটো কৰি পেলাই ভাল পাওঁ কাৰণটো এইটোৱেই ফ্ৰণ্টত থাকি এইকাৰণে কাম কৰি ভাল পাওঁ মই কাম ফাঁকি নিদিওঁ বাৰু মোক যিটো দায়িত্ব দিয়ে এতিয়াও মই অনকমেৰাই কৈ আছোঁ মোক যিটো দায়িত্ব দিয়ে মই যেতিয়ালৈকে দায়িত্বটো মই সম্পূৰ্ণ কৰিব নোৱাৰোঁ মই টোপনি মাৰিব নোৱাৰোঁ এতিয়া মোৰ কেতিয়াবা দুখ লাগে কাৰণ মই ধৰক ৰাজনৈতিকভাৱে নিৰ্বাচন জয়ী হোৱা নাই গতিকে মোৰ হাতত ক্ষমতাটো নাই কলমটো আছে কালিটো নাই গতিকে মই বহু মানুহক সহায় কৰিব নোৱাৰোঁ তেতিয়া কেতিয়াবা মোৰ অলপ মানে এনেকুৱা লাগে যে ফ্ৰণ্টত থাকিও মই নেতৃত্ব দিব পৰা নাই নেকি কাৰণ নেতৃত্ব দিবলৈও আপোনাৰ লগত কিছুমান সাধন লাগে কিছুমান বস্তু ধৰক মই আজি দিছপুৰ সমষ্টিৰ কথাই কৈছোঁ মই যদি আজি দিছপুৰ সমষ্টিত মই যদি আজি বিধায়ক হৈ থাকিলোহেঁতেন মই এটলিষ্ট কৃত্ৰিম বানপানীৰ সমস্যাটো চাইণ্টিফিকেলি মই নাইকিয়া কৰিবৰ কাৰণে চেষ্টা কৰিলোহেঁতেন আপুনি যেতিয়া ৰাস্তা ঘাটৰ কথা মই ঠিক কৰিলোহেঁতেন হয় যেতিয়া আপুনি কংগ্ৰেছত আছিলে তেতিয়াওতো এইখিনি সমস্যা আছিলে নহয় মই যেতিয়া বিজেপিত আছিলোঁ তেতিয়া মই যেতিয়া বিজেপিত আছিলোঁ তেতিয়াও এইবিলাক সমস্যা আছে তেতিয়াও আমি ভইচ ৰেইজ কৰিছোঁ তথাপিও কংগ্ৰেছৰ যথেষ্ট কাম কৰিছেও এতিয়াও মই কৈছোঁ এতিয়াও আমি যিবিলাক ইমান উৎসৱমুখৰ এটা পৰিৱেশ দেখিলে এনেকুৱা লাগে যেন অসমখন টিভিত চালে অসমখন বহুত ভাল নিচিনা লাগে নালাগে কিন্তু আপুনি যদি টিভিৰ বাহিৰত গৈ পেলাই চায় গুৱাহাটী দিছপুৰ হেন সমষ্টিত আজি তাৰিখত বিভিন্ন ৰাস্তাবিলাক যদি আপুনি চাই এতিয়াও বেয়া অৱস্থাত আছে এতিয়াও গ্ৰেটাৰ গুৱাহাটীত বহু জেগাত ইলেক্ট্ৰিফিকেশ্যন হোৱা নাই কৃত্ৰিম বানপানীয়ে প্ৰত্যেকৰ ঘৰৰ গ্ৰাউণ্ড ফ্ল'ৰ যদি চাই গুৱাহাটীত আপুনি গ্ৰাউণ্ড ফ্ল'ৰবিলাক একদম চেছ প্ৰত্যেকৰ ঘৰৰ ওচৰত এখন ৱাল মাৰা আছে যাতে পানী নাহে ড্ৰেইনৰ সমস্যা জাবৰ নিষ্কাশনৰ সমস্যা স্মাৰ্ট মিটাৰৰ সমস্যা অৰ্গেনাইজ মাৰ্কেট নাই আমি জোতা এচি ৰুমৰ পৰা কিনো আমি শাক পাচলি ক'ৰ পৰা কিনো নলাৰ কাষৰ পৰা কিনো যদি মই মানে নেতৃত্ব দিবলৈ কেতিয়াবা এইকাৰণে বিচাৰোঁ মই যদি আজি মোৰ হাতত যদি ক্ষমতা থাকিলেহেঁতেন মই অৰ্গেনাইজ মাৰ্কেট কৰিলোহেঁতেন য'ত মানুহে এটা ভাল পৰিৱেশত বজাৰ কৰিবলৈ গৈ পেলাই এণ্টাৰটেইন কৰিলেহেঁতেন হয় আচলতে শীৰ্ষত থাকি কাম কৰা আৰু যেতিয়া যিকোনো এটা বিষয়ত নেতৃত্ব প্ৰদানেৰে শীৰ্ষলৈ যোৱা যায় তেতিয়া হাতত ক্ষমতাৰ বাকজৰীডাল লাগে নেকি ডেফিনেটলি লাগে কিন্তু যাতে ক্ষমতাটো যাতে অপব্যৱহাৰ নহয় সেইটো কাৰণে কনচাৰ্ণ হ'ব লাগে আৰু আপুনি চাব আমাৰ এইখন ৰাজ্যতে আপুনি গোপীনাথ বৰদলৈক দেখিছে আপুনি যদি চাই শৰৎ সিংহ ডাঙৰীয়াক আপুনি মানে আমি দেখা নাই তেওঁলোকক শুনিছোঁ শৰৎ সিংহ ডাঙৰীয়াক আপুনি পাইছে বিভিন্ন বিমলা প্ৰসাদ চলিহা আমাৰ ইয়াতে
তেনেকুৱা বিভিন্ন ধৰণৰ আমাৰ স্বনামধন্য যিসকল ব্যক্তি আছে তেওঁলোকক কিন্তু ক্ষমতাৰ অপব্যৱহাৰ নাই কৰা তৰুণ গগৈ ডাঙৰীয়া হিতেশ্বৰ শইকীয়া ডাঙৰীয়া ক্ষমতাৰ অপব্যৱহাৰ কম কৰিছিলে তেওঁলোকে সেইকাৰণে ডেভেলপমেণ্টটো হৈছিলে গতিকে নেতৃত্ব দিবলৈ হ'লে হাতত অলপ ক্ষমতাৰ প্ৰয়োজন হয় কিন্তু ক্ষমতাৰটো যাতে অপব্যৱহাৰ নহয় তাৰ কাৰণে তেওঁলোক এলাৰ্ট থাকিব লাগে আপুনি যেতিয়া কথা কয় খুব স্পষ্টভাৱে সুন্দৰকৈ কথা কয় আৰু তেতিয়া আপোনাৰ মুখত কেতিয়াও যিকোনো এটা বিষয়ত কথা কওঁতে চিন্তা দেখা নাযায় ভয় দেখা নাযায় নিৰ্ভীকভাৱে কথা কয় এই যে আপুনি নিৰ্ভীকভাৱে কথা কয় কথা কওঁতে খুব স্পষ্টভাৱে কথাখিনি কয় এই অনুশীলন কৰিছিল নে কোনোবা বিশেষ ব্যক্তিক দেখা পায় এতিয়া ব্যক্তিত্বৰে অনুপ্ৰাণিত হৈ আপোনাৰ মাজত এই ব্যক্তিত্বটো আহিছে নহয় আপুনি চাওক অসমৰ প্ৰত্যেকটো সমস্যা জানিবলগীয়া হ'লে অসমখন আপুনি ঘূৰিব লাগিব অসমখন আপুনি জানিব লাগিব মই ঘূৰিছোঁ আৰু জানো মই অসমৰ একেবাৰে জকাই চুকৰ গাঁও এখনলৈকো গৈছোঁ চিটি লাইফটোও পাইছোঁ নগৰ লাইফটোও পাইছোঁ অসমৰ জাতি জনগোষ্ঠীয় সমস্যাবিলাক বড়ো ৰাভা কাৰ্বি মৰাণ মটক মদাহী জনগোষ্ঠী মানে গোটেইবিলাক চাহ জনগোষ্ঠী গোটেইবিলাকক যদি লগ ধৰে মই সকলোকে আত্মীয়তাৰে লগ পাইছোঁ গৈছোঁ বড়ো BTC গৈছোঁ ডিমা হাছাও গৈছোঁ কাৰ্বি আংলং গৈছোঁ অসমৰ এনেকুৱা এখন জিলা নাই যিখন জিলাত মই যোৱা নাই বৰাক ব্ৰহ্মপুত্ৰ যদি ফেলি দুইটাকে চাই সেইকাৰণে স্পষ্টভাৱে এইকাৰণে ক'ব পাৰোঁ আপুনি পটককৈ এতিয়া যদি মোক সোধে BTCৰ কথা মই BTCৰ সমস্যাটোৰ কাৰণে এইকাৰণে জানো কাৰণ মই তাত ঘূৰিছোঁ সেইকাৰণে আপুনি প্ৰত্যেকটো কথা কনফিডেণ্টলি ক'বলৈ হ'লে কিতাপ পঢ়ি ক'ব নোৱাৰে আপুনি গ্ৰাউণ্ড জিৰোৰ লগত ৰিলেট কৰিব পাৰিব লাগিব আৰু সেই ৰিলেশ্যনটো মই ৰাখোঁ হয় এই যে ৰিলেশ্যন সম্পৰ্ক নহয় জানো এই সম্পৰ্কটো বৰ ডাঙৰ কথা বাইদেউ যেতিয়া আমি আগৰ ৰাজনৈতিক নেতাসকলৰ কথা পঢ়িছিলোঁ তেওঁলোক জনতাৰ মাজত আছিলে ৰাইজৰ মাজত আছিলে নহয় তেওঁলোক ৰাইজে তেওঁলোকক লগ পাবলৈ খুব বেছি দূৰত্ব নাছিল কিন্তু সেই সম্পৰ্কবিলাক লাহে লাহে নাইকিয়া হৈ গৈছে আগৰ দিনৰ ৰাজনৈতিক নেতাসকলৰ মাজৰ যিটো সম্পৰ্ক এই সম্পৰ্ক সাংঘাতিক আছিল একেখন ঠাইতে দুটা ৰাজনৈতিক দলৰ দুজন ৰাজনৈতিক নেতাই একেলগে নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে কিন্তু আজি দেখোন সাংঘাতিক বিপৰীত ছবি আজি ৰাজনৈতিক নেতাসকলটো বাদেই দিয়ক সমৰ্থকসকলৰ মাজতো মানে খণ্ডযুদ্ধ কিয় হৈছে আপুনি চাওক যেতিয়া বাজপেয়ীজী আঁঠুৰ প্ৰব্লেম হৈছিলে আৰু তেওঁৰ স্বাস্থ্যৰ অলপ প্ৰব্লেম হৈছিলে ৰাজীৱ গান্ধী ডাঙৰীয়াই তেখেতক আমেৰিকালৈ যাবৰ কাৰণে তেখেতে নিজে পৰামৰ্শ দিয়ে সহায় কৰিছিলে সেইটো হৈছিলে ৰাজনৈতিক মানে এটা সম্পৰ্কৰ ষ্টেণ্ডাৰ্ড কিন্তু আজি তাৰিখত আপোনাৰ এনেকুৱা অৱস্থা হৈ গ'ল বিজেপিৰ লিডাৰ এজনক যদি ৰাস্তাত লগ পাওঁতে আপুনি মাতে তেতিয়াও মানুহে ক'ব যে এওঁ মনে মনে লিংক লগাই আছে নেকি তেনেকুৱা এটা সম্পৰ্ক হৈ গ'ল এই কাৰণে আপোনাৰ বহু মানুহে একচুৱেলি এই কথাবিলাকত যেনেকৈ ধৰক গৌৰৱ গগৈৰ লগত এজন ব্যক্তি আমাৰে কংগ্ৰেছ দলৰ আগদিনাখনলৈকে নিৰ্বাচনী প্ৰচাৰ চলাই আছে পিছদিনাখন আমি দেখিলোঁ যে তেওঁ আহি পেলাই বিজেপিত জইন কৰি দিলে এতিয়া মানুহৰ প্ৰতি বিশ্বাসৰ যিটো মানে মাপকাঠি নাইকিয়া হৈ গৈছে মানুহে জানে যে এওঁৰ লগত একে গাড়ীতে উঠি আছে কাইলৈ কি কৰিব মানুহে নাজানে তাতে মানুহৰ মেইন কথাটো হৈছে টেণ্ডেঞ্চি এটা ডেভেলপ হৈছে মানুহক পাৱাৰ লাগিবই মানুহক পইচা পাতি লাগে মানুহে মানে এই যিটো টেণ্ডেঞ্চি ডেভেলপ হৈছে ইট ইজ এ বেড কালচাৰ মানে ক্ষমতা নহ'লে থাকিব নোৱাৰা যিটো টেণ্ডেঞ্চি এতিয়া আজি তাৰিখত অপজিশ্যনত বহুত মানুহে হতাশ হয় যে অপজিশ্যন কৰিলেই অপজিশ্যনত থাকিনো কি হ'ব কিন্তু অপজিশ্যনৰ এটা ভাইটেল ষ্ট্ৰং ৰুল আছে এই কথাটো মানুহে ভাবি পৰা নাই আজি ধৰক আমি চৰকাৰখনে যদি জনকল্যাণৰ বিপথে কাম কৰে তেতিয়াহ'লে তাক ভইচ ৰেজ কৰাটো আমাৰ কাম সদনৰ মজিয়াত বিৰোধী দলক সকলোৱে চায় এটা শক্তিশালী বিৰোধী দল সদনৰ মজিয়াত সদায় প্ৰয়োজন হয় আমি এখন গণতান্ত্ৰিক দেশৰ নাগৰিক হয় কিন্তু এতিয়া আজি তাৰিখে মানুহে বিৰোধী বুলি ক'লে মানে অলপ যেন ঠাট্টা মস্কৰা কৰিবলৈ বিচাৰে বিৰোধী যেন কোনো ৰুল নাই আমেৰিকাত যদি আপুনি যায় শ্বেডো গভৰ্ণমেণ্ট হিচাপে কাম কৰে বিৰোধীৰ ৰুলটো ইমান ষ্ট্ৰং তাত বিৰোধীক মানে পজিশ্যনতকৈ অপজিশ্যনক মানুহে বেছি একদম তীক্ষ্ণ দৃষ্টিৰে চাই থাকে যে এওঁলোকে এই কথাবিলাক ধৰিছে নে নধৰিছে এতিয়া আমাৰ কথাটো হৈছে আমি যেতিয়া আজি স্কুল বন্ধ হৈছে আপুনি মানে দুখ পাব চৰকাৰী স্কুলবিলাকত ২৭,০০০ স্কুল এজন শিক্ষকৰে চলাই আছে ১৪,০০০ স্কুলত আজি তাৰিখত টয়লেট নাই ৬,৫০০ স্কুলত ইলেক্ট্ৰিফিকেশ্যন নাই ৭,০০০ স্কুলত আজি তাৰিখত আপুনি যদি চাবলৈ যায় ড্ৰিংকিং ৱাটাৰৰ ফেচিলিটিজ নাই ২৮,০০০ শিক্ষকৰ চৰকাৰী স্কুলৰ শিক্ষকৰ আপোনাৰ আজি তাৰিখত পোষ্ট আজি ৬ বছৰে খালী হৈ আছে চৰকাৰে তেওঁলোকক মানে
নিযুক্তি দিব পৰা নাই এই কথাবিলাক আমাৰ কোৱাটোৰ প্ৰয়োজনীয়তা আছে কাৰণ ৰাজ্যখনত যিমানেই উৎসৱ নাপাতক কিয় শিক্ষাক যদি পিছ পেলাই বাকী উৎসৱ মুখৰ যিমানেই নকওক সেইখন কেতিয়াও ডেভেলপ ৰাজ্য তাৰ বিপৰীত ছবি এখন যে আছে এতিয়া যে শিক্ষক নিযুক্তি সম্পূৰ্ণ শুদ্ধ প্ৰক্ৰিয়াৰ শিক্ষক নিযুক্তি হৈ আছে চাওক শুদ্ধ প্ৰক্ৰিয়াৰে শিক্ষক নিযুক্তি তৰুণ গগৈৰ দিনত হোৱা নাছিলে নেকি ২৬,০০০ যে টেটৰ শিক্ষকক সৰু সজাইত যে প্ৰথম যে অপেনলি যে নিযুক্তি দিছিলে কোনে দিছিলে কাৰ ফচল আছিল তৰুণ গগৈ ডাঙৰীয়াৰ দিনত হৈছিলে কংগ্ৰেছৰ দিনত চাকৰি যিবিলাক খেলি মেলি হৈছিলে সেই যিবিলাক মানুহে কৰিছিলে সেইবিলাক এতিয়া বিজেপিত আছে স্বচ্ছ আৰু নিকাৰে যদি চাকৰি হৈছিলে তেতিয়াহ'লে এছআই কেলেংকাৰীৰ ক্ষেত্ৰত কি হৈছিলে আপোনাৰ ইন্দ্ৰাণী তহবিলদাৰে যে আপোনাৰ আত্মহত্যা কৰিবলগীয়া হ'ল বাকী কেইজনক যে ধৰিবলগীয়া হ'ল এইটো কাৰ দিনত হৈছে বিজেপি চৰকাৰৰ দিনত হৈছে এই গোটেই কথাবিলাক যদি আপুনি ভালকৈ চাবলৈ যায় এই তেওঁলোকে যিটো ঢাক ঢোল বজোৱাৰ যিবিলাক কাম কৰি আছে আজি তাৰিখত কৰাপশ্যন চৌদিশে কৰাপশ্যন চলি আছে পি পি কিটৰ সময়ত কৰাপশ্যন চলিছে আপোনালোকে শিক্ষকৰ কেইজনমান মানুহক নিকাভাৱে দিয়াটো চবেই প্ৰচাৰ কৰি আছে পি পি কিটক যে ক'ভিডৰ সময়ত যে কেলেংকাৰী হ'ল সেইটো কথা ব্লু ডাৰ্টত যে চাইনাৰ পৰা যে পি পি কিট আনিছোঁ বুলি মুখ্যমন্ত্ৰীয়ে যে ভুৱা এখন ফটো দিলে সেইটো কিমান ডাঙৰ কৰাপশ্যন আমাক বন্ধ কোঠাত ৰাখি তেওঁলোকে কৰাপশ্যন কৰিছে চেনিটাইজাৰৰ ক্ষেত্ৰত কৰাপশ্যন হৈছে মাটিৰ ক্ষেত্ৰত কৰাপশ্যন হৈছে আজি মাজুলীৰ মাটি আপুনি তাৰ যিটো লেণ্ড মানে যিটো নিয়ম যিটো কিনা বেচাৰ মাজুলী মাটি কেনেকৈ আপোনাৰ নিয়ম বহিৰ্ভূতভাৱে তাত মাজুলী মাটি বিক্ৰী কৰা হৈছে আজি তাৰিখত ভোটাৰ লিষ্টত কেনেকৈ ফৰ্জি ভোটাৰ কৰা হৈছে চৌদিশে কৰাপশ্যন চলি আছে কিন্তু দুটা এটা নিযুক্তি এওঁলোকে কেমেৰাৰ ওচৰত মানুহ মাতি আনি পেলাই কোৱা যে তোমালোকে স্বচ্ছভাৱে নিযুক্তি লৈছে বুলি কোৱা কিন্তু আপুনি PWD ডিপাৰ্টমেণ্টত মোৰ লগত বলক এখন বিল এটা ৱৰ্ক অৰ্ডাৰ 7% নিদিয়াকৈ যদি ওলাইছে বুলি কয় তেতিয়া আপুনি মোক যি কৰে মানে শূন্য সহনশীলতাৰ যিটো নীতি এইটো কাগজে পত্ৰ পাই ৰাইজক দেখাবলৈ নেকি কেনেকৈ হ'ব যে শূন্য সহনশীলতাৰ যদি নীতি হৈছে গিৰগাই কেলেংকাৰী জয়ন্ত মল্লৰ ওপৰত কিয় নহ'লে জয়ন্ত মল্লৰ ৱাইফে ৩৬ বিঘা মাটি কি কৰি পেলাই কেনেকৈ ল'লে কিয় আমি ইমান ভইচ ৰেজ কৰিলোঁ কিয় নহ'লে চিফ মিনিষ্টাৰৰ ৱাইফে আপুনি 10 কোটি টকাৰ গভৰ্ণমেণ্ট ছাবচিডি লৈছে কেছ হৈছে মানে এইবিলাকৰ লৈ পেলাই হেৰি হৈছে কিন্তু এইবিলাক কথা ক'লে আমাৰ ওপৰত মানহানি গোচৰ দিয়ে কৰাপশ্যনৰ কথাটোক এগৰাকীমান ছোৱালী বা কেইজনমান ল'ৰা ছোৱালীয়ে নিযুক্তি মানে স্বচ্ছভাৱে হৈছে বুলি বুমত কৈ দিলেই স্বচ্ছতা নুবুজায় অসমখন আজি তাৰিখত কেগৰ ৰিপৰ্টটো আপুনি চাব অসম আজি তাৰিখত ভাৰতৰ চবতছে ধৰুৱা ৰাজ্যৰ ভিতৰত প্ৰথমত গুচি গ'ল আপুনি ৪২,০০০ টকা চৰকাৰক এতিয়া ধাৰ দিবলৈ আছে ময়ো দিবলৈ আছে প্ৰত্যেকজন গৰ্ভত থকা কাৰোবাৰ যদি গৰ্ভত এটা বাচ্চা আছে সি গৰ্ভৰ পৰা গৰ্ভস্থ হোৱাৰ আগতেই সি ধাৰৰ বোজা লৈ পেলাই যাব কিন্তু তাত কিটো আছে য'ত ইকনমি কলাপছ হৈছে তাৰ বিপৰীতে কিন্তু ছেমি কণ্ডাক্টৰ প্ৰজেক্ট চাওক ছেমি কণ্ডাক্টৰ প্ৰজেক্ট য'ত হৈ আছে আমি ৱেলকাম কৰিছোঁ ছেমি কণ্ডাক্টৰ প্ৰজেক্ট ইয়াত বনাইছে তাত আপুনি জানেনে এক নিযুত আপোনাৰ তাত টেকনিকেলি এক্সপাৰ্ট চাউণ্ড তাত ল'ৰা ছোৱালী লাগিব ক'ৰ পৰা আহিব গুৱাহাটীত আপুনি চাওক ইনফ্ৰাষ্ট্ৰাকচাৰ ক'ত আছে ল'ৰা ছোৱালী পঢ়ি পেলাই ছেমি কণ্ডাক্টৰত কাম কৰিবৰ কাৰণে চব ক'ৰ পৰা আহিব লাগিব বেংগলোৰৰ পৰা আহিব লাগিব গুজৰাটৰ পৰা আহিব লাগিব মুম্বাইৰ পৰা আহিব লাগিব এক নিযুত এটা দুটা নহয় মানে কথাটো আমাৰ লেণ্ডটো আমি দি দিছোঁ ঠিক আছে আমাৰ ইয়াতো কোনবিলাক ল'ৰা ছোৱালীয়ে চাকৰি পাব 3rd গ্ৰেড 4th গ্ৰেড বাকীটো গোটেইবিলাক আহিব ৱেলকাম আমি এইটো কাৰণে ছেমি কণ্ডাক্টৰৰ ক্ষেত্ৰততো আমি এইটো টাটাৰ আমি এইটো চেবটেজ কৰা নাই কিন্তু আপুনি যদি ভালকৈ চাই ওপৰে ৰং চং ভিতৰে কোৱা বাতৰি আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ নাই তাৰ বাইদেউ এই কথাষাৰ আপুনি ক'ব বিচাৰে নেকি যে আমি সৰ্বসাধাৰণ যিটো জীৱন আমি মানে অসম বা অসমবাসী বুলি যদি এটা সামগ্ৰিকভাৱে এখন ছবি চাওঁ মহানগৰী বা গুৱাহাটীৰ মুখ্য চহৰকেইখনক চালেইতো নহ'ব গ্ৰাম্যাঞ্চলৰ যিটো জীৱনশৈলী সৰ্বসাধাৰণ নিম্ন মধ্যবিত্তৰ যিটো জীৱনশৈলী সেই জীৱনশৈলীয়ে প্ৰকৃতাৰ্থত অসমৰ এখন ছবি দাঙি ধৰে সেই ছবিখন আপোনাৰ দৃষ্টিত কেতিয়াও গ্ৰহণযোগ্য নহয় দুৰ্ভাগ্যজনক আজি তাৰিখত চাওক গুৱাহাটীৰ আমি মহানগৰ নহয় আমি এটা বৰষুণত আমি আধা ঘণ্টাত প্ৰত্যেকৰে ঘৰ আজি গুৱাহাটী আপুনি যদি মহানগৰীত চাই
গ্ৰাউণ্ড ফ্ল'ৰত থকা মেক্সিমাম মানুহ আজি ভাড়া ঘৰত আছে কাৰণ বানপানী কৃত্ৰিম বানপানীয়ে সকলোৰে ঘৰ শেষ কৰি দিছে গুৱাহাটী মহানগৰ মানে জুন জুলাই আহিলে এটা ভয় আহি যায় ভয়ংকৰ ভয় এটা মানে ইয়াতে আৰু স্মাৰ্ট মিটাৰৰ মাধমাৰ ইয়াতে আপুনি ড্ৰাগ এডিক্টেড ল'ৰা ছোৱালী চবতছে ভয়ংকৰ কথা হৈছে 50 লাখ ড্ৰাগ এডিক্টেড ল'ৰা ছোৱালী অসমত ৰিহেব কৰাই থাকিবলগীয়া অৱস্থা হৈছে কিমান ভয়ংকৰ ভৱিষ্যত প্ৰত্যেকৰ মাতৃৰ হৃদয়ত মস্ত মস্ত হামাৰিং কৰা হৈছে এই ড্ৰাগছৰ যিটো লিকেজ ড্ৰাগছৰ যিটো এভেইলেবল হৈ আছে চৰকাৰে নিৰ্মূল কৰিব পৰা নাই মানৱ সম্পদ গঢ়াৰ কাৰণে না স্কুল ৰাখিব পাৰিছে না ড্ৰাগ এডিক্টেড ল'ৰা ছোৱালীক তেওঁলোকে মানে ষ্টেক কৰিব পাৰিছে ছেকেণ্ডলি আহি গ'ল এতিয়া গাঁৱলৈ আহক গাঁৱৰ আগতে মানুহবিলাকৰ মহিলাসকলৰ এটা সাংঘাতিক স্বাভিমান আছিলে গাঁৱৰ আমাৰ অসমীয়া মহিলাই হাত নাপাতে আজি চৰকাৰখনে 1250 টকাৰ কাৰণে মানুহক ডিজিটেল ইণ্ডিয়া 1250 টকাটো ডিজিটেলি দি দিব পাৰে সবৰে বেনিফিচিয়াৰী এটাত বুটাম মাৰিলে সবৰে সোমাই যাব পাৰে কিন্তু 1250 টকাৰ কাৰণে একোগৰাকী মানুহে নৰেন্দ্ৰ মোদীৰ মিটিং হিমন্ত বিশ্ব শৰ্মাৰ মিটিং অমিত শাহৰ মিটিং জয়ন্ত মল্লৰ মিটিং পীযুষৰ মিটিং প্ৰত্যেকটো মিটিং এটেণ্ড কৰিব লাগে এইটো অগ্নি পৰীক্ষা হয় নে নহয় আজি এসপ্তাহৰ আগত এগৰাকী মহিলা গৰ্ভৱতী মহিলা তেওঁ 1250 টকা ক'লে মোক যদি অফিচিয়েলি দি দিয়ে মোৰ মানে অলপ গাটো ভাল নহয় মোক তেনেকেই দি দিও বোলে নাই নাই তুমি যদি নোযোৱা তোমাৰ অৰুণোদয় কাটি দিব তেওঁ প্ৰসৱ হৈছে তাত দুটা বাচ্চা টুইন দুটা বাচ্চা তেওঁ অৰুণোদয় পইচা আনিবলৈ সভাস্থলীতে হৈছে তাৰমানে কিমান বেদনাত গৈছে মানুহগৰাকী ভাল পাই গৈছে বুলি ভাবিছে নেকি আপুনি এখন ধেমাজিত এগৰাকী 56 ইয়াৰ্ছ ওল্ড ওমেন তেওঁ ক'লে যে মোৰ প্ৰেছাৰ আছে মোৰ গাটো ভাল নহয় বোপাই পইচাটো মোক পাৰিলে মোক অনলাইনত ভৰাই দিবা নেকি পইচাটো এনেও অনলাইনতে আহে বোলে নহয় মিটিঙত নগ'লে কাটি দিব তেওঁ গৈ তাত মূৰ্ছা গৈছে তেওঁ গতিকে এইটো হৈছে গ্ৰাম্য অঞ্চলৰ এইটো এটা পৰিৱেশ আৰু এটা কথা এই যে আঁচনিবিলাক বিভিন্ন আঁচনি বিভিন্ন সময়ত ঘোষণা কৰা হৈছে ছাত্ৰীসকলৰ বাবে ঘোষণা কৰিছিলে শুনিছোঁ ছাত্ৰসকলৰ বাবে ঘোষণা কৰিছে কিমান দূৰ ফলপ্ৰসূ নাজানো কিন্তু মোৰ প্ৰশ্নটো হ'ল মহিলাসকলক লৈ যিখিনি আঁচনি কিমান দিনলৈকে বৰ্তাই ৰাখিব পাৰিব আৰু লগতে এই আঁচনিবিলাকে কৰ্মমুখী জীৱন এটা কৰ্মবিমুখ মানে কৰ্মহীন কৰি তুলিছে নেকি বাৰু চাগে এই কথাটো ক'বলৈ গ'লে আঁচনি পাই থকা মানুহে আমাক বেয়া পায় মই আপোনাক একদম সিম্পল কথা এটা কৈছোঁ এই জানুৱাৰী মাহটোত সহজভাৱে বুজাই দিয়াকৈ সাধাৰণ যাতে চবেই বুজি পায় 6 জানুৱাৰীত 1000 কোটি টকা ধাৰলৈ লৈছে 13 জানুৱাৰীত 1000 কোটি টকা ধাৰলৈ লৈছে অহা কালিলৈ 1000 কোটি টকা ধাৰলৈ ল'ব 3000 কোটি টকা এক মাহত ধাৰ অলৰেডি ইলেকশ্যনলৈকে 2 লাখ কোটি টকা অসম চৰকাৰৰ ধাৰ 42000 প্ৰত্যেকৰ মূৰৰ ওপৰত ধাৰৰ বোজা আছিলে ইলেকশ্যনলৈ 52000 হ'বগৈ প্ৰত্যেকৰ ধাৰৰ বোজা এটা গেষ্ট্ৰিকৰ টেবলেট আজি তাৰিখত কিনিবলৈ গ'লে 4 টকাৰ গেষ্ট্ৰিকৰ টেবলেট 18 টকা দি কিনিবলগীয়া অৱস্থা তাৰমানে এহাতেদি দিছে এহাতেদি লৈছে স্মাৰ্ট মিটাৰ আগতে য'ত মানুহৰ ঘৰত স্মাৰ্ট মিটাৰ নহয় ডিজিটেল মিটাৰ আছিলে মানুহৰ ঘৰত যদি 1000 টকাৰ বিল আহিছিলে এতিয়া সেইটো 2200 টকালৈ বৃদ্ধি হৈছে এই যে 1200 টকাৰ যে দি আছে পইচা ক'ৰ পৰা দি আছে আপোনাক 1200 টকা দিছে আকৌ আপোনাৰে জেপ কাটি পেলাই স্মাৰ্ট মিটাৰ গেছৰ চিলিণ্ডাৰ বিভিন্ন বস্তুৰ পৰা কাটি পেলাই লৈ গৈ আছে এই অংকটো কিয় অসমৰ মহিলাই বুজি পোৱা নাই হয় আমি শুনা পাইছোঁ আজি বাতৰি কাকতত পাইছোঁ যে কোনোবা এটা দৃষ্টিকোণৰ পৰা অসমখন অৰ্থনৈতিকভাৱে অতি সমৃদ্ধিশালী হ'বলৈ গৈ আছে অসম ঔদ্যোগিক ক্ষেত্ৰখনলৈ বিশেষভাৱে আগবাঢ়ি গৈছে আৰু সেইবাবে ৰাছিয়াৰ ডাভোছলৈ অসমৰ মুখ্যমন্ত্ৰীক নিমন্ত্ৰণ জনোৱা হৈছে ৱৰ্ল্ড ইকনমিক ফৰামত যোগদান কৰিবৰ বাবে আৰু এইটো কথাও বাতৰি কাকতত প্ৰকাশ পাইছে যে ৱৰ্ল্ড ইকনমিক ফৰামত যোগদান কৰা তেওঁ প্ৰথমজন অসমীয়া আৰু ভাৰত চৰকাৰ সেইসকলকে তালৈ পঠায় যিসকলে ইকনমিকেলি মানে এটা ৰোড মেপ থকা মানুহখিনিক পঠায় এইটো মানে আপোনাৰ বছৰটোৰ মানে আৰম্ভণিৰ সৰ্বশ্ৰেষ্ঠ যোগটো মানে মই আপোনাক এই কাৰণে কৈছোঁ আজি কেগৰ যদি ৰিপৰ্টত চাই ৱৰ্ল্ড বেংকৰো যদি এলাৰ্টটো আপুনি চাই তেতিয়াহ'লে আপুনি দেখিব যে অসমৰ ফাইনেন্সিয়েলি ধাৰ ল'ব পৰা আৰু কোনো ক্ষমতা নাই প্ৰতিমাহে ধাৰত পুত গৈ থকা চৰকাৰখনে কি ইকনমিক ৰোড মেপ লৈ পেলাই তালৈ গৈছে এইটোতো হাস্যকৰ কথা কিন্তু হিমন্ত বিশ্ব শৰ্মাক মই এটা চেলুট দিওঁ তেওঁ মেনেজ কৰিব পাৰে তাতো তেওঁ মানুহ মেনেজ কৰিব পাৰে মেনেজ মাষ্টাৰ তেওঁ মেনেজ কৰি পেলাই তালৈ গৈছে তেওঁলোকেতো বিশ্বগুৰু বুলি কয় অৰ্থনীতিৰ ক্ষেত্ৰত কিন্তু অৰ্থনীতিৰ অৱস্থা আপুনি আজি তাৰিখত চাওক হিমন্ত বিশ্ব শৰ্মাক আপুনি এটা চেলুট দিবই লাগিব সঁচাক মিছা কৰা মিছাক সঁচা কৰা নিজে এডভাৰটাইজমেণ্টত যোৱা আগত থকা
এইটো ক্ষেত্ৰত কেনেকৈ মেনেজ কৰিব লাগে তেওঁ কিন্তু মেনেজ মাষ্টাৰ গতিকে তালৈ তেওঁ গৈছে আমিও ভাল পাইছোঁ ঠিক আছে বিদেশত গৈ পেলাই অসমৰ নামটো কৰি আহিলে আমিও এটা প্ৰাউড ফিল কৰোঁ কিন্তু এইটো যে কমপ্লিটলি যে এটা মানে এই খালী কল লৈ গৈছে বাট হয়তো তেওঁৰ ইনভেষ্টমেণ্ট তাত ক'ৰবাত থাকিব পাৰে সেইটো কাৰণেও যাব পাৰে তেওঁ মানে এইটো সকলোকে যে এটা কথাও কিন্তু চাবাচি মানে তেওঁক দিবই লাগিব হিমন্ত বিশ্ব শৰ্মাক সকলোকে কিন্তু বহু সময়ৰ কাৰণে তেওঁ ফুল সজাব পাৰে সেইটো কিন্তু কেপাচিটি কম নহয় মানুহে অলপ টাইমৰ কাৰণে মানুহক মূৰ্খ সজাব পাৰে তেওঁ কিন্তু লং টাৰ্মৰ কাৰণে মূৰ্খ সজাই ৰাখিব পৰাটো সেইটো কিন্তু ক্ৰেডিটটো তেওঁক দিব লাগিব হয় 2026 সোমালে আৰু 2026ৰ যে বিধানসভা নিৰ্বাচন সেই নিৰ্বাচনৰ বাবে আপোনালোকৰ দলীয় নিৰ্বাচনী ইস্তাহাৰ ইতিমধ্যে প্ৰস্তুত হৈছে এবাৰ বিশেষভাৱে কোনকেইটা বিষয়ত গুৰুত্ব দিব আমাৰ চাওক আমাৰ মানে নিৰ্বাচনী ইস্তাহাৰ বা পিপলছ মেনিফেষ্টো হিচাপে আমি লোৱা হৈছে ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছ সকলোৰ পৰা আমি পৰামৰ্শবিলাক লৈছোঁ আমাৰ প্ৰথম কথাটো হ'ব এডুকেশ্যন হেল্থ জাষ্টিছ কৃষকৰ কাৰণে শ্ৰমিকসকলৰ কাৰণে মহিলা সুৰক্ষা যুৱ প্ৰজন্মৰ সংস্থাপন এইবিলাকে আমাৰ তাত প্ৰাধান্য পাব অসমৰ জাতীয় জনগোষ্ঠীয় যিসকলৰ সমস্যা আছে এইখিনি আমাৰ সমস্যা পাব বানপানী গৰাখহনীয়া এইবিলাকক লৈ পেলাই হ'ব ট্ৰাইবেল বেল্ট ব্লক এইবিলাক যাতে সংৰক্ষণ হৈ থাকে এনেকুৱা বিভিন্ন ধৰণৰ কথাবিলাক আমাৰ ইস্তাহাৰত সন্নিৱিষ্ট হৈছে আৰু ডেফিনেটলি আমি এইখিনি কাম কৰিবলৈ সক্ষম হয় বাইদেউ 5 বছৰ মূৰে মূৰে নিৰ্বাচন আহে যিসকল সৰ্বসাধাৰণ ব্যক্তি একো বুজি নাপায় তেওঁলোকে কিন্তু ভোটটো দিয়ে তেওঁলোকে পেটে পেটে খাই থাকে পৰিশ্ৰমী ব্যক্তি তেওঁলোকৰ কাৰণে কিন্তু এই যে নিৰ্বাচনী ইস্তাহাৰৰ এই বিষয়বিলাক তেওঁলোকে কয় যে এইবিলাক নিৰ্বাচন আহিলে ৰাজনৈতিক দলবিলাকে কোৱা মুখৰ কিছুমান কথা সলনি একো নহয় এটা দল আহিলে ৰাজপথত বহিলে একেখিনি কামেই কৰিলে আকৌ যদি পৰৱৰ্তী নিৰ্বাচনত আন এটা ৰাজনৈতিক দল আহে শাসনৰ ভাগজৰীডাল যদি ধৰে তেওঁলোকে একেখিনি কথা ক'ব কাম কিন্তু একো নহয় আপোনালোকে সেইখিনি মানুহক কেনেকৈ পতিয়ন নিয়াব চাওক আপুনি দুটা বস্তু আপুনি বেলেঞ্চ কৰিব লাগিব অকলে আপুনি পলিটিচিয়ানক দোষিলেও নহ'ব ৰাইজৰ যিটো ভোটাধিকাৰ ৰাইজে আজিলৈকে বহু অধিকাংশ ৰাইজে বুজি পোৱা নাই তেওঁৰ এই আঙুলিটোৰ ভোটৰ অধিকাৰটো কিমান ক্ষমতাশালী অকলে আপুনি কেতিয়াবা নেতাকো আপুনি দোষী লাভ নাই মানে ইলেকশ্যনৰ আগত যিটো এটা মই সকলোকে এপিল কৰিছোঁ ইলেকশ্যনটো যদি এক্সপেন্সিভ হৈ যায় নেতাই আৰু কাম কৰিবলৈ সুবিধা নাপায় এটা ইলেকশ্যন বহু মানুহে সোধে কেতিয়াবা ক'লে যে আপুনি কিমান কোটি টকা আছে ইলেকশ্যন খেলিবলৈ কিয় ইমান কোটি টকা ইলেকশ্যন খেলিবলৈ কিয় লাগে আপোনাৰ যদি প্ৰত্যেকটো ভোটেই যদি পাৰ্চেজ কৰিবলগীয়া হয় আজি হিমন্ত বিশ্ব শৰ্মাই সেইকাৰণে মানুহক নাকত ধৰি চাকত ঘূৰাইছে আঁচনি দিছে তেওঁ কিবা কৰিছে মানুহখিনি নিজা কৰি ৰাখিছে কিন্তু মানুহক যেতিয়া কিনা বেচাৰ এখন চালনীত যদি কোনোবা পলিটিচিয়ানে যদি উঠোৱা আৰম্ভ কৰে তেতিয়াহ'লে আপুনি ৰিজাল্টৰ পিছততো ইলেকশ্যন জিকি অহাৰ পিছত তেতিয়াতো তেওঁ কৈ দিব যে তোমাকতো মই ইমান টকা দি পেলাই তুমি মোক সহায় কৰিছা এতিয়া তুমি মোৰ ওচৰলৈ নাহিবা গতিকে মই অসমৰ প্ৰতিগৰাকী সন্মানীয় ভোটাৰক এটা কথা কৈছোঁ ইলেকশ্যনটো স্বচ্ছ আৰু নিকা হ'ব দিয়ক আৰু আপোনালোকে ইলেকশ্যনটো স্বচ্ছ আৰু নিকাকৈ খেলি পঠায় যিজনক আপোনালোকে জয়ী কৰি পঠাব তেওঁৰ ৰিপৰ্ট কাৰ্ড চেক কৰক আজি এটা সমষ্টিত এজন বিধায়কে 25 বছৰ 30 বছৰ তেওঁলোকে কাম কৰি আছে কিন্তু ৰাইজৰ এইটো নৈতিক দায়িত্ব নহয় নেকি যে ৰিপৰ্ট কাৰ্ড চেক কৰা যে আপুনি 25 বছৰত আমাৰ কিয় প্ৰত্যেকটো ৰাস্তা পকীকৰণ কৰিব নোৱাৰিলে ফাণ্ডটো আহি থাকে কিয় খোৱা পানী নাপালে কিয় আমাৰ স্কুলবিলাক মডাৰ্ণ কৰিব নোৱাৰিলে কিয় আমাৰ যিবিলাক PHC আছে হস্পিটেলবিলাক কিয় উন্নত মানদণ্ডলৈ আপোনালোকে কৰিব নোৱাৰিলে ৰিপৰ্ট কাৰ্ড যেতিয়ালৈকে ৰাইজে ক্ৰছ চেক নকৰিব তেতিয়ালৈকেতো নেতাই এনেকুৱা কাম কৰিয়ে থাকিব মই সেইকাৰণে বিনম্ৰতাৰে কৈছোঁ মোক বেয়া পায় মই স্পষ্টভাৱে কওঁ কাৰণে আপোনালোকে 25 বছৰ এজন মানুহক জিকাইছে 25 বছৰ জিকোৱাৰ পিছত এইবাৰ নিৰ্বাচনত যদি আকৌ তেওঁ যায় তেওঁ ৰিপৰ্ট কাৰ্ডটো ক্ৰছ চেক কৰক যে 25 বছৰ আপুনি আমাৰ বানপানীৰ সমস্যা সমাধান কৰিলে নেকি গৰাখহনীয়াৰ সমস্যা সমাধান কৰিলে নেকি আপোনালোকে কিমান কোটি টকা লৈ পেলাই এজন মানুহে ইলেকশ্যন খেলিব সেইটো কুৱেশ্যন কৰাৰ পৰিৱৰ্তে আপুনি তেওঁৰ ৰিপৰ্ট কাৰ্ড যোৱা 5 বছৰত কিমান কৰিলে তাৰ ৰিপৰ্ট কাৰ্ড লওক অকল আপুনি পলিটিচিয়ানক দোষ দিলে নহ'ব সাধাৰণ মানুহে পলিটিক্স ভালকৈ বুজি পায় সাধাৰণ মানুহে আপুনি আজি যদি যায় ফুটপাথত বস্তা লৈ ফুলকবি বিকা মহিলাগৰাকীও ৰাজনীতি বুজি পায়
তেওঁলোকেও সুধিব লাগে যে মই যে আজি 25 বছৰ আগতো এখন বস্তালৈ ফুলকবি বিকি আছোঁ, তুমি কিয় এখন অৰ্গেনাইজ মাৰ্কেট মোক দিব নোৱাৰিলা যে মই অন্ততঃ ফুলকবিটো বিকি গৈ পেলাই মই বিশুদ্ধ পানী খোৱা মেচিন এটা কিয় বহাব নোৱাৰিলা ইয়াত? মোৰ যে টয়লেট লাগিলে মই ইয়াত গৈ পেলাই ভাল এটা টয়লেট কিয় মোৰ বজাৰখনত তোমালোকে প্ৰভাইড কৰিব নোৱাৰিলা? কিয় নুসুধে? ৰিপৰ্ট কাৰ্ড যেতিয়ালৈকে ৰাইজে নল'ব, কোৱালিটি লিডাৰশ্বিপ কেতিয়াও আপোনালোকে পাবলৈ সক্ষম নহ'ব। যিটো আজি তাৰিখত হিমন্ত বিশ্ব শৰ্মাই কয় মই দি আছোঁ, মই দিম, আপোনালোক আহক। আজি তেওঁ মামা হৈছে মুখ্যমন্ত্ৰীটো আমি মামা হোৱাটো নিবিচাৰোঁ। মুখ্যমন্ত্ৰী হি ইজ এ অনাৰেবল, মানে তেওঁ এজন অভিভাৱক। তেওঁ এতিয়া মামা হৈছে, নাচিছে, দাদা হৈছে, হাতটো দিয়কচোন দাদা, চুমা এটা খাই দিওঁ, মামা চুমা এটা খাই দিওঁ। এইটোতো চবতছে অশুভ পৰম্পৰা। যুৱ প্ৰজন্মৰ মাজত যদি সংযম আৰু সংস্কাৰ আনিবলগীয়া হয়, তেতিয়াহ'লে হি শুড বিহেভ লাইক ডেট। সেইটোতো হৈ থকা নাই আজি তাৰিখত। যি টি মানুহক কয়। আমি এতিয়াও মুখ্যমন্ত্ৰীজনক যেতিয়া সমালোচনা কৰোঁ, মাননীয় মুখ্যমন্ত্ৰী বুলি কৰোঁ, কাৰণ আমি সেইটো সংস্কাৰত ডাঙৰ হৈছোঁ। আমি কোনো মানুহক ব্যক্তিগতভাৱে ট্ৰল নকৰোঁ, কোনো মানুহক ব্যক্তিগতভাৱে ৰাজনৈতিকভাৱে আমি নকৰোঁ। কিন্তু যেনেকুৱা ৰজা হ'ব তেনেকুৱাই প্ৰজা পাব। প্ৰজা যেনেকুৱা হ'ব ৰজাও তেনেকুৱা পাব। গতিকে মই বিনম্ৰতাৰে হাতযোৰ কৰি অনুৰোধ কৰিছোঁ অসমৰ সুধী সমাজক যে আপোনালোকে ময়ো যদি কালি নিৰ্বাচন খেলিবলৈ যাওঁ, মোকো আপোনালোকে মই যদি জয়ী হৈ আহোঁ, আফটাৰ 5 years নহয়, এভৰি 1 year আপোনালোকেও ৰিপৰ্ট কাৰ্ড দিয়ক যে 1 বছৰৰ আপোনাৰ পইচাখিনি ক'ত ইউজ কৰিলে আপুনি। ৰাইজৰ এইটো নৈতিক দায়িত্ব। ওপৰে ৰাজনীতিক অকলে গালি পাৰি থাকিলে নহ'ব। মানে ৰাইজ সচেতন হ'ব লাগিব। ৰাইজ যেতিয়া সচেতন হয় তেতিয়া এজন ৰাজনৈতিক নেতাই তেওঁ মনে যি ভাবে সেই কাম কৰিব। চাওক, আজি এতিয়া খৰালিত যদি কাইলৈ ইলেকশ্যন হয়, কৃত্ৰিম বানপানীৰ সমস্যা মানুহে পাহৰি গ'ল। কিন্তু বানপানীৰ মাজত ইলেকশ্যনটো হ'লে তেতিয়া তেওঁলোকে পুতক তুলিব। হয় বাইদেউ, এই কথাষাৰ যে ক'লে ৰাইজ সচেতন হ'ব লাগিব, এগৰাকী ব্যক্তি দায়বদ্ধ হ'ব লাগিব। বিগত লোকসভা নিৰ্বাচনত আপুনি যথেষ্ট ৰাইজৰ মাজলৈ গৈছিল, যথেষ্ট কেম্পেইন কৰিছিল, খুব ভাল আছিল আপোনাৰ পৰিচয়, কিন্তু আপুনি হাৰিলে। আপুনি যে হাৰিলে বিগত লোকসভা নিৰ্বাচনত, এই পৰাজয়টোক আপুনি কেনেধৰণে গ্ৰহণ কৰে? চাওক, মই পৰাজয়টো যিটো কৰিলোঁ মই পৰাজয় বুলি ভবা নাই। মই 6.5 লাখ সচেতন মানুহে মোক ভোট দিছে। মই বাকী কোৱা নাই যে তেওঁলোকক দিয়াবিলাক সচেতন নহয়, কিন্তু 6.5 লাখ মই যিখিনি ভোট পাইছোঁ তেওঁলোকে অসমক ভাল পায়, গুৱাহাটীক ভাল পায়, পলিটিকেলি কনচাৰ্ণ, সেই ভোটখিনি মই পাইছোঁ। গতিকে মই হাৰিছোঁ বুলি ভবা নাই। 6.5 লাখ মানুহৰ শুদ্ধ এটা জনমত মোৰ লগত আছে বুলি মই আজিও সেইটো ষ্ট্ৰেংথত ঘূৰি থাকিব পাৰোঁ। সেই সময়ত আমি কিন্তু ইলেক্ট্ৰনিক প্ৰচাৰ মাধ্যমত বা ছ'চিয়েল মিডিয়াত আপোনাক দেখা পাইছিলোঁ, বিভিন্নজন ব্যক্তিৰ ঘৰলৈ গৈছিলে, পদূলিয়ে ঘূৰিছিলে, বিভিন্ন সময়ত দেখিছিলে। কিন্তু পৰাজয়ৰ পাছত বাৰু আপুনি অলপ দিন বহি গ'ল নেকি? নাই দিয়া, মই পৰাজয় যোনদিনাখন ৰিজাল্ট হৈছে তাৰ 2 দিনৰ পিছৰ পৰা মই আকৌ সেই মানুহখিনি যোনে মোক সহায় কৰিছে, য'ত পাৰিছোঁ সেই মানুহবিলাকৰ তাত মই গৈছোঁ। মই আপোনাক কৈছোঁ, চাওক, জয় পৰাজয়টো থাকিবই, কিন্তু মই ৰেছপনচিবিলিটিজ ল'ব লাগিব যে 6.5 লাখ মানুহে মোক ভোট দিছে। তো মই যদি মোৰ পুকুলুকা মাৰি দিওঁ, সেই 6.5 লাখ মানুহৰ প্ৰতি মই অসন্মান কৰা হ'ব। সেইকাৰণে মই কোনোদিনে বিৰতিবিহীনভাৱে মই লাগি আছোঁ। মই চাওক, সকলোৰে ড'ৰ টু ড'ৰ যোৱাটোতো কাৰো কাৰণে সম্ভৱ নহয়। আজিও যদি দলে মোক প্ৰাৰ্থিত্ব দিছপুৰত দিয়ে, মই আপোনাক আজি অন কেমেৰা কৈছোঁ, ৰেকৰ্ড কৰি ৰাখিব, মোক যদি জয়ী কৰি পঠায়, এবছৰৰ পিছৰ পৰা ৰিপৰ্ট কাৰ্ড চাব, মই ৰিপৰ্ট কাৰ্ডটো ৰাইজক কাৰেক্ট ৰিপৰ্ট কাৰ্ড দিবৰ কাৰণে মই এটা মোৰ ব্লু প্ৰিণ্ট আছে যে মই ৰাইজক অন্ততঃ মই মীৰা বৰঠাকুৰজনী বুলি মোক যিখিনি মানুহে নিস্বাৰ্থভাৱে যিখিনি মানুহে মোক সহায় কৰিছিলে, তেওঁলোকক সন্মান সহকাৰে মই ৰিপৰ্ট কাৰ্ড দাখিল কৰিবৰ কাৰণে মই মেণ্টেলি, ফিজিকেলি, পলিটিকেলি মই পূৰা ৰেডি। 2024 বৰ্ষত বিধানসভা নিৰ্বাচনত আমি এটা কথা গম পালোঁ, এইগৰাকী নেত্ৰীৰ বাবে দিছপুৰ সমষ্টি যদি দলে দিয়ে, ডেফিনেটলি মই দিছপুৰৰ প্ৰাৰ্থিত্ব দল ঊৰ্ধ দলে মোক যি দায়িত্ব দিয়ে মই সেইখিনি কাম কৰিবৰ কাৰণে। বাইদেউ, আৰু এটা কথা কওকচোন, অসমৰ ৰাজনীতিত মহিলাৰ স্থান তাহানিৰ পৰা এতিয়ালৈকে? চাওক, মহিলাৰ কাৰণে আমাৰ এটা পৰম্পৰা আছে, আমি ঘৰতেই খুব ভালকৈ মহিলা থকাটো বিচাৰোঁ, কিন্তু এতিয়া আমাৰ সমাজ ব্যৱস্থাত কিন্তু বহুত মহিলা, আজি আপুনি ইমান ধুনীয়াকৈ সুন্দৰকৈ অকলে এটা অনুষ্ঠান চম্ভালিছে, সেইটোতো মহিলাৰ একচুৱেলি কেপাচিটিটো মানুহে অলপ ডাইলুট কৰি ৰাখে, কিন্তু মহিলা এগৰাকী সাংঘাতিকভাৱে মাল্টি এটা মেনেজমেণ্ট কৰিব পৰা এটা
ব্যৱস্থা থাকে কিন্তু ৰাজনৈতিক যেগত আমাৰ যেহেতুকে মেল ডমিনেটিং ছ'চাইটি গতিকে আমাৰ অলপ ক'ৰবাত অলপ বাধা থাকে মানুহৰ মোৰ ক্ষেত্ৰত মই ক'ব নোৱাৰোঁ মোক কিন্তু বাধা দিয়া নাই মই ৰিজাল্ট দিব পৰা নাই কিন্তু মই কিন্তু সেইটো পোৱা নাই কিন্তু মই সেইকাৰণে প্ৰত্যেক মহিলাকে এটা কথা কওঁ যে ৰাজনৈতিক জগতখনলৈ আহিবলগীয়া হ'লে হোমৱৰ্ক কৰিব লাগিব বিৰতিবিহীনভাৱে হোমৱৰ্ক কৰিব লাগিব নিজকে প্ৰস্তুত কৰিব লাগিব মই হাৰিছোঁ বেলেগ কথা কিন্তু মই হোমৱৰ্কৰ কমি কৰা নাই মই কেতিয়াও প্ৰস্তুতিৰ মই কেতিয়াও কমি ৰাখা নাই হাৰাটো এটা বেলেগ বস্তু এইটো জনামত হ'ব সেইকাৰণে অলপ প্ৰত্যাহ্বান মহিলাৰ আছে মই প্ৰত্যাহ্বান বুলি কওঁতে আৰু এটা কথা মোৰ মনলৈ আহিছে অসম আন্দোলন 6 বছৰীয়া অসম আন্দোলন আপুনি যতদূৰ সম্ভৱ সেই সময়ত মই একেবাৰে সৰু আছিলোঁ এলপি স্কুলত আছিলোঁ স্কুলৰ ছাত্ৰী জনা নজনাকৈ আপোনাৰ মনত আছে নগাঁৱতো অসম আন্দোলনৰ এক ভৰপক মানে পৰিৱেশ হয়তো আপোনাৰ মা আইতা মাহী মই নিজেও দেখিছোঁ শংখ দবা যেতিয়া মানুহৰ ঘৰ চৰ জ্বলাই দিয়ে সকলোখিনি মহিলাসকল ওলাই গৈছিলে নহয় জানো আৰু অসম আন্দোলনত কেইবাগৰাকীও মানে পিছৰ পৰা আগবাঢ়ি গৈ নেতৃস্থানীয় মহিলা আছিল কিন্তু যেতিয়া অসম আন্দোলনৰ পাছত যেতিয়া প্ৰথমখন চৰকাৰ গঠন হ'ল মহিলাক কিমান অগ্ৰাধিকাৰ দিয়া হ'ল তাৰ পৰৱৰ্তী সময়তো কেইগৰাকী মহিলাই প্ৰত্যেকখন মন্ত্ৰীসভাতে মন্ত্ৰী পালে মন্ত্ৰীত্ব আসন পালে তাতে এটা আমাৰ মাজতো কাৰেকশ্যনৰ প্ৰয়োজন আছে আমি কি হৈছে আমি ইজনে সিজনক ধৰি আগবাঢ়াতকৈ আমি মানে মই ভাবোঁ যে মই যদি গৈ আছোঁ তে আপোনাক মানে কেনেকৈ মই আৰু 4 ফুট পিছত থ'ব লাগে আমাৰ সেইটো এটা মেণ্টেলি যিটো আমাৰ ইজনে সিজনক পিক আপ কৰাৰ যিটো এতিয়াও আমাৰ বহুত কম আছে আমি আপুনি চাব আমাৰ মই স্পষ্ট কথা কওঁ আপুনিয়ে মই এতিয়া গৈ আছোঁ ধৰক এতিয়া ময়ো ক'ৰবাত লিডিঙত গৈ আছোঁ মোক যথেষ্ট ৱেলকাম কৰিছে বিৰাট মোৰ মহিলাবিলাকে ৱেলকাম কৰিছে দ্য মোমেণ্ট কোনোবা এজন যদি মেইল লিডাৰ আহি গ'ল তেওঁলোকে ভাবে যে তেওঁৰ ওচৰত গ'লে বেছি কিবা পাই যাম বুলি এইটো ইয়াতে এৰি তেওঁলোকে তালে দৌৰাৰ যিটো প্ৰৱণতা সেইটোৱে তেওঁলোকৰ এষ্টাব্লিছমেণ্টত কেতিয়াবা বাধা হয় ইউনাইটেড আমি যদি যাওঁ তেতিয়াহ'লে আমি ষ্টেণ্ড কৰিব পাৰিম আৰু ডিভাইডেড যিটো আমাৰ ওমেনসকলৰ যিটো ডিভাইডেড যিটো হাউচ আছে এইটো কাৰণে আমি একচুৱেলি পাৰ্টিচিপেণ্ট কৰাৰ ক্ষেত্ৰত আমি এতিয়া মোকে যদি সোধে চাওক এইবাৰ মই বিৰাট গৌৰৱ অনুভৱ কৰিছোঁ মই মহিলা কংগ্ৰেছৰ সভানেত্ৰী হিচাপে ফৰ দ্য ফাৰ্ষ্ট টাইম ইমান মহিলাই টিকেট বিচাৰিছে মই তেওঁলোকক আজি 2 বছৰৰ পৰা কৈ আছোঁ যে আপোনালোকে টিকেট বিচাৰিব পৰা পৰ্যায়টোলৈকে আপোনালোক যাওক আজিও মোৰ 4 গৰাকী আজি মানে টিকেট বিচাৰিব যোৱাকালিও 5 গৰাকী মানে বিচাৰিছে এইকেইদিন কণ্টিনিউ আমাৰ মহিলা কংগ্ৰেছৰ পৰা বিচাৰিছে এইটো মোৰ কাৰণে প্ৰাউড ফিল কৰিছোঁ মই চবকে কৈছোঁ আপোনালোকে বিচাৰক আপোনালোকে ফিল্ডত কাম কৰক এই পৰ্যায়টোলৈকে লৈ যাব পৰাটো মই মোৰ সফলতা বুলি কৈছোঁ টিকেট মই কিমান দিব পাৰিম নোৱাৰিম মই নাজানো আজিও জিলা পৰিষদ মোৰ বহুত গৰাকী আমাৰ মহিলা কংগ্ৰেছৰ মানুহে গিজগিজাই আছে গতিকে আপুনি ইটছ এ কালেক্টিভ ৰেছপনচিবিলিটি এগৰাকী মহিলাই আনগৰাকী মহিলাক হেল্প কৰা ভাল পোৱা দেখিবলৈ ভাল লগা আপুনি ইমান সুন্দৰ মহিলা মই সুন্দৰ বুলি ক'ব পৰা যিটো মোৰ প্ৰৱণতা সেইটো আমি ডেভেলপ কৰিব লাগে বাইদেউ আপুনি ৰাজ্যিক পৰ্যায়ত মহিলা কংগ্ৰেছৰ আপুনি সভানেত্ৰী কিন্তু গ্ৰামীণ পৰ্যায়ত আমি যিটো গ্ৰাছৰুট শব্দটো হয় সেই পৰ্যায়ৰ মহিলাসকল ৰাজনৈতিকভাৱে আজি কিমান দূৰ সচেতন নহয় চাওক গ্ৰামীণতো পঞ্চায়ত লেভেলত মহিলা 50% গিজগিজাই আছে একদম 50% যদি আপুনি পঞ্চায়তত চাই মহিলাই তাতে আছে গ্ৰামীণ পৰ্যায়ত মহিলাসকল এক্টিভ কিন্তু গাঁৱৰ পৰা উলিয়াই আনি চহৰমুখী নগৰমুখী কৰিবৰ কাৰণে অলপ গেপ এটা আছে নো ডাউট কিন্তু এতিয়া সেই গেপটো ব্ৰেক কৰি পেলাই কিন্তু এইবাৰ নিৰ্বাচনত কিন্তু বিভিন্ন সকলো দলৰে গাঁৱৰ পৰ্যায়ৰ পৰা বহুত মহিলা ওলাই আহিব বাইদেউ অত্যন্ত ব্যস্ত হৈ আছে আপুনি নাই একো নাই সময় কাষ চাপি আহি আছে নহয় জানো ২৬ৰ নিৰ্বাচনলৈ আপুনি আৰু কেনেধৰণে প্ৰস্তুত কৰিছে মানে মীৰা বৰঠাকুৰ কেনেকৈ টঙালি বান্ধি আগবাঢ়িছে মই চাওক মোৰ মানে গোটেই বস্তুটো মই মানে এটা কথা ৰাতিপুৱাৰ পৰা মই এটা ডায়েৰী এটা মেইনটেইন কৰি পেলাই মই চলোঁ মই যিমানখিনি কষ্ট কৰোঁ চাওক ক্ষমতা থাকিলে কষ্ট কৰা আজি এজন MP বা এজন বিধায়কে কষ্ট কৰা আৰু সুদীৰ্ঘ 26 ইয়াৰ্ছ মই অপজিশ্যনত হিচাপে উইদাউট এনি মানে পাৱাৰ মই সাস্টেইন কৰাটো সেইটো মই নিজকে এপ্ৰিচিয়েট কৰোঁ কোনোবাই থ্যাঙ্কস নিদিলেও মই নিজেই মীৰা বৰঠাকুৰক থ্যাঙ্কস দিওঁ যে 26 বছৰ নিজৰ সাধনত পাৰ্টিৰ কোনো মানে তেনেকুৱা লজিষ্টিক ছাপোৰ্ট নোহোৱাকৈ ঘূৰি থকা হতাশ নোহোৱাকৈ সেইটো কিন্তু মই আই চেলুট মীৰা বৰঠাকুৰ মই পাৰ্চনেলি মীৰা বৰঠাকুৰক চেলুট দিওঁ যে এইটো কম শক্তি হ'ব নালাগিব মানুহে এবাৰ হাৰিলে গৈ হাৰিলোঁ
এইটো মোক পাৰ্টিয়ে দিয়া নাই, এইটো মোক আমুকে দিয়া নাই। মই নিজৰ বাজেট কাট কৰি পেলাই মই গাড়ীত তেল ভৰাই গোটেই অসমখন ঘূৰি ফুৰোঁ। অন কেমেৰা কৈছোঁ, মই কোনো অসমৰ এগৰাকী মোৰ 35গৰাকী ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্টক কেতিয়াও নকওঁ যে মোক গাড়ীত তেল ভৰাই দিয়া, মোৰ হোটেলৰ ৰুম ঠিক কৰি দিয়া। তেওঁলোকে কয় বাইদেউ আপোনাক আমি হোটেল ঠিক কৰি দিওঁ, গাড়ীত তেল ভৰাই দিওঁ। বোলো নালাগে, কাৰণ ময়ো তেওঁলোকৰ কষ্টটো বুজি পাওঁ যে এগৰাকী মহিলাই মোক এফৰ্ড কৰিবলৈ গ'লে তেওঁৰ কিমান কষ্ট হ'ব। গতিকে মই প্ৰস্তুতিটো তেনেকৈ চলাওঁ। আৰু মই এটাই বস্তুটো মই টাইম মেনেজমেণ্টটো খুব ভালকৈ কৰোঁ। 10টা বুলি ক'লে মই মোটামুটি যদি ট্ৰাফিক হয় বেলেগ কথা, মই পাওঁ, কিন্তু মই 10টা বজাত প্ৰগ্ৰেম দিলে মই 2 ঘণ্টা সোনকালে খোৱাৰ পৰা উঠোঁ যাতে মই ঘৰখন আকৌ চিজিল কৰি ওলাই আহিব পাৰোঁ। গতিকে মই ইমান কথাটো নাই, ঈশ্বৰে চাগে পঠাইছে যে এক্টিভিষ্ট হিচাপে কাম কৰি আছোঁ, মই এইটোত হতাশ নহওঁ। মই এতিয়া বিহু দিনাখন 108ৰ ল'ৰাখিনিয়ে তাত যেতিয়া বিহু দিনাখন অকলে বহি আছে, মই ঘৰত জলপান খোৱা নাই, মই জলপান তেওঁলোকৰ লগত খাইছোঁ 8:30 বজাত ৰাতিপুৱা। সেইটো মই এনজয় কৰোঁ। তাৰমানে মই এইটোৱে এনজয় কৰোঁ যে মই ঘৰততো 5টা মানুহৰ লগত সদায় খাই আছোঁ, আজি মনটো 1000 মানুহৰ লগত মই চিৰা দৈ খাইছোঁ। মই সেইটো ভাল লাগে মোৰ। হয় হয় বাইদেউ, এই যে আজিকালি সামাজিক মাধ্যম আহিলে, মোবাইলটোত যে বিভিন্ন ধৰণৰ বক্তব্য দিয়ে, হয় হয় যিকোনো বিষয় এটা খুব গভীৰভাৱে নজনাকৈ বিষয়টোৰ ওপৰত এটা বক্তব্য দি পাৰিলে বোকাখিনি ছটিয়াই দিয়ে। হয়। কেতিয়াবা যদি কেনেবাকৈ আপোনাৰ গাত বোকা পৰে, মানে সামাজিক মাধ্যমে যদি কিবা এটা আপুনি ট্ৰল কৰে, হয়। বিচৰা কথা এটা কৈ দিয়ে, ক'ৰবাত ৰৈ যায় নেকি? একদম নৰওঁ। মই তেতিয়া এটা বস্তু নিজকে মই মেডিটেট কৰি লওঁ। মেডিটেশ্যন কৰি পেলাই মই নিজকে ভাবোঁ যে যিজন ল'ৰাই মোক কেৰেক্টাৰ এছিচিনেট কৰিছে, যিজন মানুহে মোক কয় যে তই পঞ্চায়তৰ টিকেট এটাও পাইছা, তেওঁ নেজানেই মই যে 2বাৰ ইলেকশ্যন খেলিছোঁ। যিজন মানুহে কয় যে তই 10টাও ভোট নাপাওঁ, তেওঁ নেজানেই যে মই 6.5 লাখ ভোট পাইছোঁ। যিজন মানুহে কয় যে তোক গৌৰৱ গগৈ পাত্তাই নিদিয়ে, তেওঁ নেজানেই যে গৌৰৱ গগৈ কোৰ কমিটিত মই আছোঁ। গতিকে ইমান নজনা মানুহ এজনৰ লগত মই 1 মিনিটো সময় নষ্ট নকৰোঁ। আৰু মই এনজয় এইকাৰণেই কৰোঁ, তেওঁ যে কয় যে তোৰ কথাবিলাকনো কোনে শুনে, এইটোতো কমেণ্ট লিখিলে, তেওঁ কথাখিনি নুশুনাকৈ কেনেকৈ কমেণ্টটো দিব, তেওঁ তাৰমানে শুনিছে মোৰ কথাখিনি। গতিকে মই তেওঁক মানে তেনেকৈ পজিটিভলি লওঁ। তাৰমানে এগৰাকী সফল ৰাজনৈতিক নেত্ৰী হ'বলৈ দৃঢ় মনোবল খুবেই ন। আপুনি চাওক, আপুনি কোনোবাই পলিটিক্সত থাকিলে আপুনি ফুলৰ মালা, জোতাৰ মালা চব ল'বৰ কাৰণে আপুনি মানে থাকিব লাগিব। আৰু মষ্ট অফ দ্য টাইম আপোনাক ধৰক আজি মোক যদি হিমন্ত বিশ্ব শৰ্মাই মানে কটাক্ষ কৰে, তেতিয়াহ'লে মীৰা বৰঠাকুৰ ডাঙৰীয়ানী বুলিয়েই কটাক্ষ কৰে। কিন্তু মোক এনেকুৱা এজন 1500 টকা দি ৰখা মানুহে কৰে, তাই চালি মতা ডাং কাটি। গতিকে তেওঁৰ লগততো মই সমনষ্ট কৰিলে লাভ নহ'ব, কাৰণ তেওঁৰ সংস্কাৰ আৰু মোৰ সংস্কাৰ, মোৰ মা দেউতাই মোক দিয়া সংস্কাৰ। মোৰ মা দেউতাই কৈছে যে অসমৰ যদি মুখ্যমন্ত্ৰীজনে অতি বেয়াও কৰে, তেওঁক কেতিয়াও মই বেয়া শব্দৰে কেতিয়াও সমালোচনা কৰিব নোৱাৰোঁ। এতিয়াও আমি ৰাস্তাত দেখিলে তেওঁক নমস্কাৰেই দিম, কাৰণ তেওঁ আমাৰ অসমৰ অভিভাৱক হিচাপে চৰকাৰত আছে, যিখন আসনত তেওঁ বহি আছে। আৰু তেওঁৰ লগত চাওক, মোৰ এইটো ঈৰ্ষা নাই, মুখ্যমন্ত্ৰী বা মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ল'ৰা ছোৱালীয়ে হেলিকপ্টাৰ লৈ গ'লে মোৰ একেবাৰে ঈৰ্ষা নালাগে, কাৰণ তেওঁ সেই চকীখনতে আছে, হি ডিজাৰ্ভ ইট। তেওঁৰ কেতিয়াবা টাইমিং কথা থাকে, তেওঁৰ কিবা থাকে, আৰু ল'ৰা ছোৱালীয়ে মুখ্যমন্ত্ৰীৰ ল'ৰা ছোৱালী এটা মানে ডিলাক্স লাইফ এটা তেওঁলোকে কৰিব, এইটোতো অট'মেটিক। মই এইটোত ঈৰ্ষা নকৰোঁ। কিন্তু আমাক যিবিলাকে ট্ৰল কৰে, তেওঁলোকে ঈৰ্ষা কৰাটো 2-4 মানুহৰ যেতিয়া মই প্ৰফাইলটো চাওঁ, তেতিয়া স্বাভাৱিকভাৱে তেওঁলোকে ট্ৰল কৰিব। তেওঁলোকে কয় তইনো গাড়ীখন ক'ৰ পৰা কিনিলি, তোৰনো বিল্ডিংটো ক'ৰ পৰা কিনিলি। তেওঁ নাজানে যে সেই বিল্ডিংটো বনাবলৈ হ'লে মোৰ লোন ক'ত আছে, গাড়ীখন কিনিবলগীয়া হ'লে মোৰ ষ্ট্ৰাগল ক'ত আছে, তেওঁ একো নাজানাকৈ ট্ৰল কৰে। বেচেৰা তেওঁক আপুনি কি উভতি ধৰিব কওকচোন। বাইদেউ, এগৰাকী নাৰীৰ 2টা জীৱন নহয়, হয়। পাৰিবাৰিক জীৱন, ব্যক্তিগত জীৱন আৰু আপোনাৰ যিটো আছে ৰাজহুৱা জীৱন, হয়। সকলোখিনি কেনেকৈ মেনেজ হয়? চাওক, ঘৰখনৰ ছাপোৰ্ট লাগিব। মোৰ হাজবেণ্ডো বিৰাট ছাপৰ্টিভ, মোৰ ছোৱালী, মোৰ শহুৰ শাহুৰ সকলো মানে পূৰা ছাপৰ্টিভ। মোৰ ননদ বা মানে এইখিনি দেওৰৰ ৱাইফ, মোৰ বাইদেউ ভণ্টি, পৰিয়ালটো খুব ছাপৰ্টিভ। আমি তেনেকুৱা এটা পৰিয়ালতে ডাঙৰ হৈছোঁ। গতিকে মোৰ ঘৰত মানে কি হৈছে, ঘৰত ডেফিনেটলি মই কিটচেনত ইমান কাম নকৰোঁ। সেইটো কাৰণে মোৰ বাবাটো বুলি খুব ভাল ল'ৰা এটা আছে, মোৰ বাইদেউ এগৰাকী মীনা বাইদেউ বুলি, তেওঁ মানে গোটেই ঘৰখন হেৰি কৰি চায়। মোৰ গাড়ীত যিজন ল'ৰা আছে তেওঁ যথেষ্ট বাকীখিনি মেনেজ কৰে। ছোৱালী তাইৰ লগৰবিলাকে কৰে। গতিকে মোৰ ঘৰ, পৰিয়াল, ৰাজনৈতিক মোক ধুনীয়াকৈ চলি আছে, একো অসুবিধা নাই। আপুনি জীৱনত আটাইতকৈ কাৰ সমালোচনালৈ ভয় কৰে, কোনজন ব্যক্তিৰ? খুব যিজন মানুহ মানে অতি সৎ, মোক যদি আজি হীৰেণ গোহাঁই ছাৰে সমালোচনা কৰে, মোৰ একদম গাৰ নোম শিয়ৰি যাব। নগেন শইকীয়া ছাৰক মই বিৰাট ৰেচপেক্ট কৰোঁ, মোকো মৰম কৰে। তেওঁলোকৰ নিচিনা যিবিলাক বিদগ্ধ পণ্ডিত জাতীয় ব্যক্তি, তেওঁলোকে সমালোচনা কৰিলে মই হতাশ হৈ যাম। কোনজন ব্যক্তিৰ কথাক আটাইতকৈ গুৰুত্ব দিয়ে? তেওঁ যদি কয় তুমি নাযাবা, আপুনি নাযায়, সেইটো কাম নকৰিবা, আপুনি নকৰে,
কোন সেইজন ব্যক্তি সেইজন ধৰক মোক এতিয়া যদি ঘৰৰ পৰা যদি মোক ধৰক ডেফিনেটলি মোৰ গোটেই ছাপৰ্টটো মোৰ হাজবেণ্ডৰ পৰা আহি থাকে কেনে মই ক'ত গাড়ীটো তেল ভৰাম ক'ত গ'লে থাকিম গোটেইখিনি এওঁলোকে ক'লে মই অলপ মানে ধৰক থমকি ৰ'ব লাগিব কিন্তু মই সেইটো আকৌ কাৰেকশ্যন কৰি ওলাই যাব পৰা মই ৰাস্তাটো ৰাখিছোঁ আৰু এটা কথা নিৰ্বাচন হৈ যায় নহয় জানো প্ৰত্যেকগৰাকী ব্যক্তিয়ে ভোট দিয়ে সেই সময়লৈকে মনটো উগুল থুগুল হৈ থাকে নহয়নে তাৰ পাছত যিদিনাখন আপোনাৰ বেলট পেপাৰ বক্স খোলে মানে আজিকালিতো গোটেইখিনি ইলেক্ট্ৰনিকে যি সময়ত চৰকাৰী বিভাগীয় বিষয়াসকল বহি থাকে অলপ পাছত স্ক্ৰীনত ওলাই থাকে এইগৰাকীয়ে ইমান পালে এইগৰাকীয়ে ইমান পালে ভোট সেই সময়খিনিত কেনেকুৱা লাগি থাকে চাওক অলপতো আপুনি যেনেকৈ পৰীক্ষা দিলে ৰিজাল্টৰ দিনাখন অলপ কিউৰিচিটি এটা থাকেই কিন্তু মোক আপুনি মই সদায় আই এম অলৱেজ ৰেডি ফৰ দ্য মানে বেষ্ট মানে এইটো কাৰণে মই সদায় হোপ ফৰ দ্য বেষ্ট এণ্ড ৰেডি ফৰ দ্য ৱৰ্ষ্ট মই দুইটা বস্তু ভালটোৰ কাৰণে মই সদায় থাকোঁ বেয়াটোৰ কাৰণেও ৰেডি থাকোঁ গতিকে মই যোৱাবাৰ নিৰ্বাচনত মই যেতিয়া ৰিজাল্ট দিয়াৰ আগত এটা কথা মই ভাবিছিলোঁ যিটোকে মোৰ 11টা বজাৰ ৰাউণ্ডৰ মানে ৰিজাল্ট দিয়াৰ পিছত 4টা বজালৈকে মানে ৰিজাল্ট এনাউন্স কৰা নাই তেতিয়া মই ভাবিছোঁ যে মোৰ কিবা এটা বিজুতি ঘটিব তেতিয়া মই সেইখিনি সময়ত তেনেকৈ প্ৰিপেৰেশ্যন 2 ঘণ্টাত লৈ লৈছোঁ লৈ পেলাই গধূলা আপুনি বিশ্বাস কৰিব যিখিনি মানুহে মোৰ লগত লাগি আছিলে মই আকৌ খানা খাবলৈ মাতিছোঁ তেওঁলোকক একেলগে খানাও খাইছোঁ সেইটো প্ৰিপেৰেশ্যন আপোনাক লাগিব আপুনি যদি হাৰিলে মানে বেলেগক দুখ দিব জিকিলে নিজে ক্ৰেডিট ল'ব সেইটো নহয় মই হাৰা জিকা দুইটা মানে ল'বৰ কাৰণে কালেক্টিভ ৰেছপন্সিবিলিটিজ ল'বৰ কাৰণে সদায় ৰেডি থাকোঁ আমি যোগাত্মক চিন্তাৰে আমাৰ অনুষ্ঠানটো শেষ কৰোঁ 26ৰ নিৰ্বাচন আৰু মাত্ৰ কিছুদিন বাকী কেইমাহ বাকী নহয় জানো হয় তাৰপাছত 26ৰ নিৰ্বাচনত দিছপুৰ সমষ্টিৰ বিধায়ক হ'ল মীৰা বৰঠাকুৰ বাইদেউৰ প্ৰথম কাম কি হ'ব প্ৰথম কামটো হৈছে যে দিছপুৰবাসীৰ যিটো মই কাৰণ যদি মই জিকি আহোঁ কৃত্ৰিম বানপানীৰ যিটো সমস্যা খোৱা পানীৰ যিটো সমস্যা এইটো আৰু ড্ৰেইনৰ যিটো সমস্যা এই তিনিটা সমস্যা একদম চাইণ্টিফিকেলি ছল্ভ কৰিবৰ কাৰণে মই অলৰেডি গোটেই ব্লু প্ৰিণ্ট বনোৱা আছে যদি মোক ৰাইজে নিৰ্বাচন কৰি পঠায় মই এইকেইটা সমস্যা প্ৰথম সমাধান কৰিবৰ কাৰণে য'ত পৰো নাস্তি মই দিনে নিশাই কাম কৰিম অশেষ ধন্যবাদ আজি আপুনি আহিলে আমি আশা ৰাখিছোঁ আপুনি জয়ী হ'ব আৰু নাৰী শক্তিক আপুনি প্ৰতিনিধিত্ব কৰিব সকলোৰে ওচৰলৈ যাব আৰু যাৰ সপোন আছে কিবা এটা কৰা তেওঁলোকৰ সপোনখিনি আপুনি সফল কৰিব অশেষ ধন্যবাদ দৰ্শকসকল মোৰ এগৰাকী প্ৰিয় নাৰী প্ৰিয় নেত্ৰী মীৰা বৰঠাকুৰ তেখেত বহু কাম কৰিছে সামাজিকভাৱে অতি শক্তিশালী সাংগঠনিক দিশত তেখেত অতি শক্তিশালী সেইবাবে ভাৰতীয় কংগ্ৰেছ পাৰ্টীয়ে অসমত তেখেতক নাৰী শক্তিক অগ্ৰাধিকাৰ দি আগবঢ়াই লৈ যাবলৈ এখন বিশেষ আসনত তেখেতক প্ৰতিষ্ঠিত কৰিছে বহু ভাল লাগিল কথা পাতি আৰু এগৰাকী নেত্ৰীৰ লগত আছিলে বহু কথাই থাকে পাতিবলৈ আমাৰ সময় শেষ হ'ল ইমানতে অনুষ্ঠানটো শেষ কৰিলোঁ কেনে পালে জনাব ভাল পালে জনাব আৰু মই সদায় আপোনালোকৰ ওচৰত অতি কৃতজ্ঞ আপোনালোকে ইমান সুন্দৰকৈ মোক কমেণ্ট দিয়ে আপোনালোকে যে সুন্দৰ কমেণ্টবিলাক দিয়ে মোক শক্তি দিয়ে সাহস দিয়ে অনুষ্ঠানটো চাই কেনে পালে সেয়াটো জনাবই চেনেলটো শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব তেতিয়া মই সাহস পাম ধন্যবাদ